নমস্কাৰ দিনটোৰ শিৰোনামলৈ স্বাগতম ষ্টুডিঅত মই জয়ন্ত মাধৱ গোস্বামী দিনটোৰ শিৰোনামত আৰম্ভণিতে গুৰুত্বপূৰ্ণ খবৰ মহানগৰীৰ 7টা ৱাৰ্ডত পুনৰ হ'ব সম্পূৰ্ণ লকডাউন দুটা পৰ্যায়ত 7 দিনকৈ হ'ব সম্পূৰ্ণ লকডাউন কামৰূপ মহানগৰ জিলা প্ৰশাসনে সিদ্ধান্ত ল'ব লকডাউনৰ আৰু এই ৱাৰ্ড কেইটা হৈছে আমি জনাইছো এই মুহূৰ্তত 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ আৰু 6 নম্বৰ ৱাৰ্ড আৰু সমান্তৰালকৈ 10 নম্বৰ 15 নম্বৰ আৰু 16 নম্বৰ ৱাৰ্ডত হ'ব লকডাউন 2, 3, 4, 6, 10, 15 আৰু 16 নম্বৰ ৱাৰ্ড ইতিমধ্যে কৰোনাৰ হটস্পট ৰূপে চিহ্নিত কৰা হৈছে প্ৰথম পৰ্যায়ত হ'ব 7 দিনৰ বাবে লকডাউন আৰু প্ৰয়োজনত দ্বিতীয় পৰ্যায়তো হ'ব আন 7 দিনৰ বাবে লকডাউন মহানগৰীৰ 7টা ৱাৰ্ডত হ'ব 31টা টেষ্টিং চেণ্টাৰ 31 আগষ্টৰ পূৰ্বে অসমৰ পৰিৱেশ ভাল নহয় বুলি সংবাদমেলত উল্লেখ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনহাতে ফাঁচী বজাৰ কৰোনাৰ কমন হটস্পট বুলি তেওঁ মন্তব্য কৰে কৰোনাৰ হটস্পটত পৰিণত হৈছে পাণ্ডু মালিগাঁও মাছখোৱা ফটাশিল আমবাৰী লখৰা ধীৰেনপাৰা আৰু জালুকবাৰী কেইবাটাও গুৰুত্বপূৰ্ণ কথা সংবাদমেলত ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰু বিশেষকৈ গুৱাহাটী মহানগৰীৰ পৰিৱেশ মুঠেও ভাল নহয় বুলি মন্তব্য কৰি উদ্বিগ্নতা প্ৰকাশ কৰে সংবাদমেলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু সেই অনুসৰি কৰোনাৰ হটস্পটত পৰিণত হোৱা মহানগৰীৰ 7টাকৈ ৱাৰ্ডত প্ৰথম 7 দিনৰ বাবে লকডাউন ঘোষণা কৰি প্ৰয়োজন সাপেক্ষে পুনৰ আন 7 দিনৰ বাবে ঘোষণা কৰা হ'ব পাৰে লকডাউন আমি স্বাস্থ্য বিভাগৰ ফালৰ পৰা আমি এটো ৰিকমেন্ড কৰিছো যে whenever it is necessary ward wise lockdown আমি ইম্পোজ কৰিব লাগে যাতে আমি সেই ৱাৰ্ডত আমি কাৰ্ভ ডাউন ফ্ল্যাট কৰিব পাৰো তাৰমানে we have recommended not a narrow containment zone we have recommended a bigger containment zone city lockdown কৰাৰ প্ৰয়োজন নাই কিন্তু পাণ্ডু এতিয়া 2 আৰু 3 4 ৱাৰ্ড মিলি পাণ্ডু হয় 15 16 ৱাৰ্ড মিলি মটাখিল আমবাৰী ধীৰেনপাৰা হয় সো যেতিয়াই জিলা প্ৰশাসনে ভাবিব যে এতিয়া ই আমাৰ হাতৰ বাহিৰত গৈছে তেতিয়া we have recommended that ward wise lockdown should be imposed apart from the policy of containment zone পৰখিৰ পৰা গুৱাহাটীত আমি 33টা স্ক্ৰিনিং চেণ্টাৰ বনাব ঠিক কৰিছো 33 প্ৰত্যেক ৱাৰ্ডত এটা কৰি জিএমসি এমএমসি বাদ দি পাৰ ৱাৰ্ড 33 গতিকে সেই 12টাৰ ভিতৰত 10টা 33 ভিতৰত থাকিব দুটা নাথাকিব কাৰণ এমএমসি জিএমসি টোক আমি ৱাৰ্ডৰ লগত ৰাখা নাই ৱাৰ্ড নম্বৰ 1ত জালুকবাৰী গাৰ্লছ হাই স্কুল ৱাৰ্ড নম্বৰ 2 পাণ্ডু আদৰ্শ ৱাৰ্ড নম্বৰ 3 বিদ্যা মন্দিৰ ৱাৰ্ড নম্বৰ 4 কামাখ্যা ৱাৰ্ড নম্বৰ 5 দুৰ্গা সৰোবৰ বিদ্যাপীঠ হাই স্কুল ৱাৰ্ড নম্বৰ 7 আমবাৰী হাই স্কুল ৱাৰ্ড নম্বৰ 8 কালিৰাম বৰুৱা গাৰ্লছ হাই স্কুল এনেকে ইয়াতে পৰখিৰ পৰা ৰাইজে ভলেন্টিয়াৰলি স্যাম্পল দিব পাৰিব ট্ৰুনাক্স বুলি এটা পাৰ্টিকুলাৰ মেচিন আছে আমি সেই স্কুল বিলাকত সেই মেচিনটো ইনষ্টল কৰিব খুজিছো যাতে ৰিজাল্টটো তাতে ইনষ্টেন্টলি দিব পাৰি নেকি এই 33 খন হাই স্কুলতে আমি বৰ্তমান একোখন সৰু সুৰা হস্পিটাল টাইপ কৰিব খুজিছো এই 33 খনতে not 30 31ত এজন এমবিবিএছ ডক্টৰ থাকিব দুজন এমপিডব্লিউ থাকিব দুজন জিএনএম দুগৰাকী জিএনএম থাকিব দুগৰাকী এএনএম থাকিব দুগৰাকী ল্যাব টেক থাকিব যাতে সৰু সুৰা ঔষধ হস্পিটাল টেষ্টিং স্যাম্পল কালেকশন গোটেই বিলাক যাতে গুৱাহাটী মহানগৰী ৰাইজৰ কাৰণে এই 31টা জায়গাতে সম্ভৱ হৈ যায় আৰু 25 জুনত উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা কৰা হ'ব পুৱা 9 বজাত অনলাইন যোগে ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল একেলগে ঘোষণা কৰা হ'ব কলা বিজ্ঞান বাণিজ্য আৰু বৃত্তিমুখী শিক্ষাৰ ফলাফল ইতিমধ্যে ৱেবছাইট কেইবাটাও উপলব্ধ হ'ব আৰু এই ৱেবছাইটত উপলব্ধ হ'ব ফলাফল পুৱা 9 বজাৰ পৰা অনলাইন যোগে এই ফলাফল লাভ কৰিব পাৰিব শিক্ষাৰ্থীসকলে ৱেবছাইট কেইটা হৈছে www.sec.nic.in www.assamresults.in www.schools9.com www.results.shiksha কে ধৰি মুঠ 14টা ৱেবছাইটত উপলব্ধ হ'ব ফলাফল ৱেবছাইটসমূহত ডিজিটেল মাৰ্কশ্বিটো আপলোড কৰা হ'ব আমি ইতিমধ্যে ৱেবছাইট কেইটা আপোনালোকক জনাইছো www.newsnation.in www.newstate.com www.indiaresults.com www.iresults.net
www.eduassam.com, www.vidyavision.com, www.exametc.com, www.examresults.net/assam, www.jagaranjos.com, www.assamresults.co.in. এই 14টা ৱেবছাইটত পুৱা 9 বজাৰ পৰা উপলব্ধ হ'ব ফলাফল আৰু শিক্ষাৰ্থীসকলে ডিজিটেল মাৰ্কশ্বিটো লাভ কৰিব এই ৱেবছাইটৰ মাধ্যমেৰে। যোৰহাটৰ সোণাৰী গাঁৱৰ এখন বিয়াই হাহাকাৰ সৃষ্টি কৰিছে। যোৰহাটত বিয়া খাবলৈ গৈ হোম কোৱাৰেণ্টাইন হ'বলগীয়া হ'ল মৰিয়নিৰ কংগ্ৰেছৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী। হোম কোৱাৰেণ্টাইন হ'ল বিয়া খাবলৈ যোৱা সকলোৱে অতিথি। বিয়া খাই হোম কোৱাৰেণ্টাইন মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী। যোৰহাটৰ সোণাৰী গাঁৱৰ এখন বিয়াই হাহাকাৰৰ সৃষ্টি কৰিছে জিলাখনত। বিয়া খাবলৈ আহি ৰূপজ্যোতি কুৰ্মীৰ লগতে হোম কোৱাৰেণ্টাইন বিয়া খাবলৈ অহা বহুজন। কোভিড পজিটিভ ধৰা পৰা লক্ষ্যজিৎ বৰদলৈ নামৰ এজন যুৱকৰ পৰাই সমগ্ৰ জিলাখনতে সৃষ্টি হৈছে হাহাকাৰৰ। শনিবাৰে সোণাৰী গাঁৱৰ লক্ষ্যজিৎ বৰদলৈ দেহত ধৰা পৰিছিল কোভিড-19। দেওবাৰে লক্ষ্যজিৎৰ পিতৃ মাতৃৰ শৰীৰতো পোৱা গ'ল কোভিড-19। লক্ষণীয়ভাৱে কোভিড-19 সংক্ৰমিত এই তিনিওজন লোক উপস্থিত আছিল 16 জুনত ঘৰৰ সমীপতে হোৱা এখন বিয়াত। যে লক্ষ্যজিৎ বৰদলৈ সোণাৰী গাঁৱৰ যি কোভিড পজিটিভ ধৰা পৰিছে, এটা বিয়াৰ কথা ইতিমধ্যে সম্প্ৰচাৰ হৈছে। এই বিয়াখনত ময়ো গৈছিলোঁ, এই কথাটো মই জনাইছিলোঁ। আৰু মই 9:45 মানত এই বিয়াখনত গৈছিলোঁ আৰু 10:30 এই বিয়াখনৰ পৰা মই ওলাই আহিছিলোঁ। লক্ষ্যজিৎ তথা লক্ষ্যজিৎৰ পিতৃ মাতৃৰ দেহত কোভিড-19 ধৰা পৰাৰ পিছতে 16 তাৰিখে বিয়া খাবলৈ যোৱা সকলো লোককে হোম কোৱাৰেণ্টাইন কৰাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে জিলা প্ৰশাসনে। এইখন বিয়া খাবলৈ গৈয়ে হোম কোৱাৰেণ্টাইন হ'ব লগা হ'ল বিধায়ক ৰূপজ্যোতি কুৰ্মী। এতিয়া প্ৰশ্ন আহিল, মোৰ যদি পজিটিভ ওলায় তেনে এই গোটেই অসমৰ বিভিন্ন প্ৰান্তৰ লোকসকলক হয়তো এই কোভিড পজিটিভ ওলাই যাব পাৰে বা তেওঁলোকৰ মোৰ লগত সংক্ৰমণ হৈ যাব পাৰে তেওঁলোকো। এতিয়া প্ৰশ্ন আহিল, কাৰ ভুলৰ বাবে? ইপিনে কোভিড পজিটিভ লক্ষ্যজিৎৰ পিতৃ শৰৎ চন্দ্ৰ বৰদলৈ যোৰহাটৰ জলসিঞ্চন বিভাগৰ কৰ্মচাৰী। সেই সূত্ৰে কাৰ্যালয়লৈ গৈ থকা লোকজনৰ বাবেই জিলা প্ৰশাসনে শিৱসাগৰ চক্ৰৰ অধীক্ষক অভিযন্তাৰ কাৰ্যালয়টো বন্ধ কৰি দিয়াৰ লগতে হোম কোৱাৰেণ্টাইন কৰিছে বিষয়া কৰ্মচাৰীসকলক। সংগ্ৰহ কৰা হৈছে সকলোৰে কোভিড-19 পৰীক্ষণৰ বাবে নমুনা। সকলো কৰ্মচাৰীকে আজি সোৱাব কৰা হৈছে, লেবৰেটৰীলৈ পঠোৱা হৈছে। হোম কোৱাৰেণ্টাইন দিয়া হৈছে। এতিয়া ৰিপৰ্ট অহালৈকে, ৰিপৰ্টটো অহাৰ পাছত গভৰ্ণমেণ্টে কি দি ইনষ্ট্ৰাকশ্যন দিয়ে ডেপুটি কমিশ্যনাৰক আৰু আমাৰ অথৰিটিয়ে, সেইটোৰ ওপৰত নিৰ্ভৰ কৰা হ'ব। হোম কোৱাৰেণ্টাইন উঠোৱা হ'ব। এটা ইঞ্চুৰেঞ্চ কোম্পানীত কাম কৰা যোৰহাট সোণাৰী গাঁৱৰ যুৱক লক্ষ্যজিৎ ডিফুলৈ গৈ 12 জুনত ঘৰলৈ উভতি আহিছিল জনশতাব্দী ৰেলত। হয়তো তেতিয়াই লক্ষ্যজিৎৰ দেহলৈ সংক্ৰমণ ঘটিছিল কোভিড-19। 16 জুনত ঘৰৰ সমীপতে হোৱা বিয়াত উপস্থিত থকাৰ লগতে সমীপৰ দোকানৰ পৰাও কিনিছিল সামগ্ৰী। কাৰ্যালয়লৈ যোৱাৰ লগতে মিলা মিছা কৰিছিল বহুকেইজন বন্ধুৰ সৈতে। লক্ষ্যজিৎৰ সংস্পৰ্শলৈ অহা বহু লোক বিভিন্ন প্ৰতিষ্ঠানত কৰ্মৰত। অসম কৃষি বিশ্ববিদ্যালয়ত কাম কৰা কেইবাজনো যুৱক সংস্পৰ্শলৈ আহিছিল লক্ষ্যজিৎৰ। আৰু লক্ষ্যজিৎৰ পৰাই যোৰহাটত গণ সংক্ৰমণৰ ভয়ত লক্ষ্যজিৎৰ সংস্পৰ্শলৈ আহিব পৰা লোকৰ তালিকা প্ৰস্তুত কৰি তৎপৰ হৈ পৰিছে যোৰহাট জিলা প্ৰশাসন। কেমেৰা পাৰ্চন পূৰ্ণ বিকাশৰ সৈতে যোৰহাটৰ পৰা গৌতম বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। তিনিটা ভাগত বিভক্ত হৈছে ৰাজ্যিক বিজেপি। নাগপুৰক দেখুৱাবলৈ সকলো ভাল হৈ আছে, কটা যাব 25 জন বিজেপি বিধায়কৰ টিকট। এই বিস্ফোৰক মন্তব্য আগবঢ়াইছে প্ৰাক্তন বিজেপি সাংসদ তথা কংগ্ৰেছী RP শৰ্মাই। কংগ্ৰেছৰ পৰা আহাটো 25 জন মানৰ টিকট কাটা যাব।
মাজে মাজে ধুমকেতুৰ দৰে ওলায়, আমি মাছ কিনিব যাব বজাৰত, মাজে সময়ে ফুটাই থাকে বোমা, গেলামাল মাছবিলাক নিকিনে। নিজকে কয় টাইগাৰ। নাম তেওঁৰ RP শৰ্মা। এইবাৰ কংগ্ৰেছী তথা প্ৰাক্তন সাংসদ RP শৰ্মাৰ বিস্ফোৰণ। বিজেপিত হেনো এতিয়া 3টা পইণ্ট। কেৱল নাগপুৰক দেখুৱাবলৈ সকলো একগোট হৈ আছে। বিজেপি হেনো তিয়হৰ দৰে বাহিৰৰ পৰা নিপুতল, ভিতৰত কি হৈ থাকে গমকে নাপায়। 3 ভাগত বিভক্ত বিজেপি। আৰু এইটো আপুনি তিয়হ দেখিছে নহয়, বাহিৰ দেখে একদম পুৰা চিকন আছে, স্লিম আছে, বিউটিফুল আছে, ভিতৰত কিমান ভাল থাকে। কিন্তু এটা ভয়ৰ কাৰণে একদম মিলিজুলি আছে, উপায় নাই, দেখাব লাগিব ৰাইজক। और ऊपर नागपुर বা दिल्ली तो ना तो फोन आई बोले सरवा जी क्या हो रहा है, ये अच्छा नहीं हो रहा है ना, हिमंत जी क्या हो रहा है, अच्छा नहीं हो रहा है। ইমানখিনি সাফিচিয়েণ্ট। সংঘই বেছি নকয়, ক'ৰবাত বেছি নকয়। RP শৰ্মাৰ বিস্ফোৰণ। বিজেপিৰ 25 গৰাকী বিধায়কৰ এইবাৰ টিকট কটা যাব আৰু সেইসকল বিধায়ক কংগ্ৰেছলৈ আহিব। বৰ্তমানে তেওঁ হেনো 6 বিধায়কে যোগাযোগ অব্যাহত ৰাখিছে। পিছে বিজেপিৰ পৰা আহিল বুলিয়েই কংগ্ৰেছে সকলোকে আদৰি নলয়। কংগ্ৰেছে দৌৰিব পৰা ঘোঁৰাকহে দলত ৰাখিব। কংগ্ৰেছৰ পৰা অহাটো 25জন মানৰ টিকেট কটা যাব, 30জনো হ'ব পাৰে। মানে বিজেপিয়ে কাটিব টিকেট, বিজেপি নিজৰ কেণ্ডিডেট কাটিব। তেতিয়া সেইসকল আপোনালোকৰ কংগ্ৰেছলৈ আহিব? সেইসকল আহিব, কিন্তু কংগ্ৰেছৰ চব নলয় নহয়, আকৌ বাছি লয় না। আপুনি মাছ কিনিব যাব বজাৰত, মাছবিলাকতো নিকিনে নহয়। আপোনাৰ সৈতে কেইজনে যোগাযোগ কৰিছে? এতিয়া 5জন 6জনে। 6জনে যোগাযোগ কৰিলে? ৰান নকৰা, দৌৰিব নোৱাৰা ঘোঁৰাকতো তেল মাৰি লাভে নাই না, মানে দৌৰা ঘোঁৰাবিলাকক। দৌৰিব পৰা ঘোঁৰাক ল'ব আপোনালোকে? দৌৰিব পৰাই ল'ব লাগিব, নহ'লে আপোনাৰ যুদ্ধত কি ডেংৰা ঘোঁৰাক লৈ লাভ আছে? সততে চৰ্চাত থাকি ভাল পোৱা নেতা RP শৰ্মাৰ এয়া প্ৰকৃততে ৰাজনৈতিক বিস্ফোৰণ নে মুংগীৰলালৰ সপোন, তাকে লৈ উঠিছে প্ৰশ্ন। ইফালে বহুবলকী নেতাই কথা কওঁতে ক'লে দুৰ্যোধন, শ্ৰীকৃষ্ণ আৰু ৰাম লক্ষ্মণৰ কথা। পিছে কোনে দুৰ্যোধন, কোনে ৰাম লক্ষ্মণ? ৰাম তো আমাৰ কাক কম আৰু, কৃষ্ণ কৃষ্ণ কৈ থাকে। মোৰ ভাই কি কয় হিমন্ত সৰ্বানন্দ সোণোৱাল হয়। হিমন্ত কি হয়? লক্ষণ হয়, ৰামৰ লক্ষণ থাকে লগত। মিছামাৰীৰ পৰা হৰেণ ভূমিজ, নিউজ 18 অসম নৰ্থ ইষ্ট। গড় নিধনৰ ফটোৰ পিছত এইবাৰ নগাঁৱৰ কংগ্ৰেছীৰ ফেচবুক প্ৰফাইলত চালানী মাছৰ ফটো। ফৰ্মেলিনযুক্ত চালানী মাছৰ পৰা সাৱধান হোৱাৰ আহ্বানেৰে একাংশ কংগ্ৰেছীৰ ব্যতিক্ৰমী প্ৰতিবাদ। কিন্তু কিয়? খৰ্গহীন গড় আৰু অন্ধৰ চালানী মাছক লৈ এবাৰ কংগ্ৰেছৰ ৰাজনীতি হয়। প্ৰদেশ কংগ্ৰেছৰ নিৰ্বাচনক লৈ বৰ্তমান তুংগত উঠিছে কংগ্ৰেছৰ মাজত বিবাদ। এবাৰ যদি প্ৰদ্যুৎ বৰদলৈৰ সমৰ্থকে ৰকিবুল হুছেইনক কটাক্ষ কৰিবলৈ খৰ্গহীন গড়ৰ মৃতদেহ ফেচবুক প্ৰফাইল লগাইছে, ঠিক তেনেদৰে দেখা গৈছে তাৰ প্ৰত্যুত্তৰ স্বৰূপে একাংশ কংগ্ৰেছীয়ে কিন্তু টানি আনিছে চালানী মাছৰ প্ৰসংগ। গতিকে বৰ্তমান প্ৰদেশ কংগ্ৰেছৰ নিৰ্বাচনক লৈ উত্তপ্ত হৈ পৰিছে কংগ্ৰেছৰে ভিতৰ চৰাত বাদ বিসম্বাদ। হয়, প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি পদক লৈ তুংগত উঠিছে বিবাদ। দেওবাৰৰ দিনটোত নগাঁৱৰ ৰহা সমষ্টিৰ প্ৰাক্তন বিধায়ক গুণীন্দ্ৰ দাসৰ লগতে জিলা NSCBৰ সভাপতি আৰু বহু নেতাকৰ্মীয়ে খৰ্গহীন গড়ৰ মৃতদেহৰ ছবি ফেচবুক প্ৰফাইলৰ ছবি হিচাপে লগাই অভিনৱ প্ৰতিবাদ কৰাৰ পিছতে আজি পুনৰ দেখা গ'ল আন এক আজব দৃশ্য। পুনৰ একাংশ কংগ্ৰেছীয়ে ফৰ্মেলিনযুক্ত চালানী মাছৰ পৰা সাৱধান হোৱাৰ আহ্বানেৰে ব্যৱহাৰ কৰিলে ফেচবুক প্ৰফাইল পিকচাৰ। পিছে সাধাৰণ ৰাইজৰ এই হাতৰ বুজিবলৈ নালাগিল বেছি সময়। প্ৰদেশ কংগ্ৰেছৰ সভাপতি নিৰ্বাচনক লৈয়ে এই গড় মাছৰ যুদ্ধৰ আখৰা সেয়া সকলোৱে বুজি পালে। নগাঁওবাসীয়ে হাঁহিবলৈ এটা খোৰাক পাইছে, তাৰমানে হাঁহিবলৈ। আৰু এইটো চৰ্চিত, মানে এইটো আচলতে ফুচুৰি চৰ্চিত এটা হৈছে চবৰে মাজত এতিয়া এই সময়ত, যে এইটো ধৰণৰ মানে যুদ্ধকান, এই যুদ্ধকান এতিয়া আৰু ভিতৰত সোমাই থকা নাই, তেখেতসকলৰ অফিচৰ ভিতৰত সোমাই থকা নাই। এতিয়া এই যুদ্ধকান ৰাইজৰ মাজলৈ গুচি গৈছে আৰু এইটো ৰাইজৰ এটা হাঁহিৰ খোৰাক পাইছে আজিৰ দিনত।
তেওঁলোকৰ দলৰ ভিতৰত চোৱা কথা তেওঁলোকে ইটো গালে সিটোৱে যে দলিয়া কৰিব নালাগে যদি প্ৰকৃতত তেওঁলোকৰ যদি কোনোবাজনৰ ভিতৰত বা দুইজনৰ ভিতৰত যদি কোনোবা দোষী আছে তেতিয়াহ'লে দোষীজন তেওঁলোকে প্ৰমাণ কৰি পেলাই অসমবাসী ৰাইজৰ আগত তেওঁলোকে প্ৰতিষ্ঠিত কৰক যে আমুক এই বিষয়ববীয়াজনেই যে তেওঁ প্ৰকৃত দোষী আছিল কিন্তু তেওঁলোকে এইটো নকৰি পেলাই বোকা ছটিয়াই থকা ৰাজনীতি কৰিছে আচলতে বোকা ছটিয়াই থকা ৰাজনীতি ইয়াত কৰিব নালাগে উল্লেখযোগ্য যে সাংসদ প্ৰদ্যুৎ বৰদলৈক সভাপতি পতাৰ ক্ষেত্ৰত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে বিৰোধিতা কৰাৰ কথাই ইতিমধ্যে অসমৰ সংবাদ মাধ্যমত বহুলভাৱে চৰ্চিত হৈছে সেই সময়তে নগাঁৱৰ কংগ্ৰেছীয়ে সামাজিক মাধ্যমত এইদৰে গড় হত্যা আৰু ফৰ্মেলিনযুক্ত চালানী মাছৰ অচিলাৰে এটা পক্ষই আনটো পক্ষক কৰা তুচ্ছতাচ্ছিল্যই কংগ্ৰেছৰ ভিতৰ চৰাৰ উলম্ব বিভাজনকে প্ৰমাণ কৰিলে কেমেৰা পাৰ্চন হেমন্তৰ সৈতে নগাঁৱৰ পৰা নীলোৎপল বৰা নিউজ 18 অসম নৰ্থ ইষ্ট আৰু বাতৰিৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে সময় হ'ল খন্তেক সময়ৰ বাবে বাণিজ্যিক বিৰতিৰ নিস্তব্ধ নীলাচল নাই India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus. জন সাপেক্ষে উৰিষ্যা চৰকাৰে দিব পাৰিব বাধা এটি গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আমি জনাইছো বাধা আঁতৰিল পুৰীৰ জগন্নাথ ৰথ যাত্ৰাৰ অনিশ্চয়তা আঁতৰ কৰি উচ্চতম ন্যায়ালয়ৰ বৃহৎ ঘোষণা চৰ্ত সাপেক্ষে কেৱল পুৰীতহে ৰথ যাত্ৰাত অনুমতি প্ৰদান কৰা হৈছে প্ৰয়োজন সাপেক্ষে উৰিষ্যা চৰকাৰে দিব পাৰিব বাধা কৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ এনে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যদিও অৱশেষত এই বাধা আঁতৰিল অৱশ্যে চৰ্ত সাপেক্ষে উচ্চতম ন্যায়ালয়ৰ এই বৃহৎ ঘোষণা চৰ্ত সাপেক্ষে কেৱল পুৰীতহে ৰথ যাত্ৰাত অনুমতি প্ৰদান কৰা হৈছে প্ৰয়োজন সাপেক্ষে উৰিষ্যা চৰকাৰে দিব পাৰিব বাধা ঐতিহাসিক ৰথ যাত্ৰাত প্ৰত্যেক বছৰে লাখ লাখ লোকে অংশগ্ৰহণ কৰে এই ৰথ যাত্ৰাত লাখ লাখ ভক্তৰ সমাগম হয় কিন্তু এইবেলি কৰোনা ভাইৰাছৰ মহামাৰীৰ বাবে এই বিষয়টো উচ্চতম ন্যায়ালয়ৰ মজিয়া পাইছিলগৈ আৰু অৱশেষত উচ্চতম ন্যায়ালয়ৰ এক বৃহৎ ঘোষণাত অনিশ্চয়তা আঁতৰ কৰি অনুমতি প্ৰদান কৰা হ'ল পুৰীৰ ঐতিহাসিক ৰথ যাত্ৰাত আৰু ইফালে নিজম পৰিৱেশত আজিৰে পৰা আৰম্ভ অম্বুবাচী পুৱা 7:53 অম্বুবাচীৰ প্ৰবৃত্তি হয় উল্লেখযোগ্য যে পূৰ্বৰ দৰে এইবাৰ নীলাচলৰ বুকুত নাই অম্বুবাচীৰ উখল মাখল পৰিৱেশ নাই দেশী বিদেশী ভক্তৰ সমাগম কৰোনাৰ ভয়াৱহ সংক্ৰমণৰ বাবে এইবাৰ বাতিল কৰা হৈছে অম্বুবাচী কামাখ্যা দেৱালয়ত মেলাবিহীন অম্বুবাচী পুৱা 7:53 15 ছেকেণ্ডত বন্ধ হ'ল দুৱাৰ জনসাধাৰণৰ বাবে 30 জুনলৈ বন্ধ থাকিব দেৱালয় কোনো মানুহৰ সমাগম নাই এইটো সঁচাকৈ আমাৰ কাৰণে এক অকল্পনীয় ঘটনা এইটো আমি আমাৰ জীৱনত কেতিয়াও এনেকুৱা ধৰণৰ পৰিৱেশ দেখা নাছিলোঁ আৰু আশা কৰোঁ আগলৈ এনেকুৱা ধৰণৰ পৰিৱেশ কেতিয়াও নহওক নিতাল নিস্তব্ধ নীলাচল উকা মন্দিৰলৈ যোৱা খটখটি মন্দিৰৰ মূল প্ৰৱেশদ্বাৰত গধুৰ মনে বহি ৰৈছে দেৱালয়ৰ দলৈ
কোনো নাই। পোন প্ৰথমবাৰৰ বাবে অম্বুবাচীত জনশূন্য হৈ ৰল কামাখ্যা দেৱালয়। নীতি অনুসৰি সোমবাৰে পুৱা 7:53 বন্ধ হ'ল দেৱালয়ৰ গৰ্ভগৃহৰ দুৱাৰ। আজি প্ৰবৃত্তি অম্বুবাচীৰ আজি 7:53 প্ৰবৃত্তি। তাৰ আগতে প্ৰবৃত্তিৰ আগতে দেৱীৰ পূজাকে আদি কৰি দেৱীৰ ভোগ নিবেদন হ'ল, দেৱীৰ পূজা হ'ল, নিত্য পূজা, লগতে আমাৰ প্ৰবৃত্তিৰ যিখিনি কৰণীয় ধৰ্মীয় ৰীতি নীতি সেইখিনি পালন কৰা হ'ল। অম্বুবাচী মেলাৰ সময়ত এই স্থানত দেখা যায় পূজা সামগ্ৰী বিক্ৰী কৰা বহু দোকান, কিন্তু এইবাৰ এই স্থান পুৰাইছে শাক পাচলি ফল মূলৰ দোকানে। অম্বুবাচী মেলা চলি থাকিলে এই দুখৰ স্থানত আপোনালোকে দেখা পায় বিভিন্ন ধৰণৰ পূজা পাতল সামগ্ৰীৰ দোকান আদি। বিভিন্ন প্ৰান্তৰ পৰা সাধু সন্যাসীসকল আহি ইয়াত পূজা পাতলৰ বিভিন্ন সামগ্ৰী বিক্ৰী কৰে, কিন্তু এইবাৰ অম্বুবাচী মেলা অনুষ্ঠিত হোৱা নাই, সেয়েহে এইসমূহ স্থানত এতিয়া বিক্ৰী কৰি থকা হৈছে শাক পাচলি ফল মূল। এইবাৰ অম্বুবাচী নাই কাৰণে দোকানখন দিয়া গৈছে, যাতে দোকান এতে নহয়। মহামাৰী কৰোণাই সলনি কৰিলে সকলো। প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানক প্ৰভাৱান্বিত কৰা কৰোণাৰ বাবে এইবাৰ এনেদৰে সলনি হ'ল নীলাচলৰ পৰিৱেশ। মালিগাঁৱৰ পৰা পাৰ্থ হাজৰিকাৰ সহযোগত কেমেৰা পাৰ্চন বিপ্লৱ পালৰ সৈতে গুঞ্জন কলিতা, নিউজ 18 অসম নৰ্থ ইষ্ট। জীৱশ্ৰেষ্ঠৰ নৃশংসতা। হাজোত লুইতৰ বুকুত উদ্ধাৰ হ'ল দুটাকৈ মৃত ঘোঁৰা। পথাৰৰ শস্য খোৱাৰ বাবে নৃশংসভাৱে হত্যা কৰা হ'ল দুটা ঘোঁৰাক, আৰু হত্যাৰ পিছতে মুখ ভৰি বান্ধি নৈত উটুৱাই দিছিল নিষ্ঠুৰ ঘাতকে। কি নৃশংস! সামান্য কথাতেই দুটা ঘোঁৰাক নৃশংস হত্যা। হত্যাৰ পিছত নদীত উটুৱাই দিলে মৃত ঘোঁৰাকেইটা। এই দৃশ্য হাজোৰ পণ্ডিতৰ বামৰ। পথাৰৰ শস্য খোৱাৰ অপৰাধত মহম্মদ আনাৰ নামৰ লোকজনে এইদৰে দুটাকৈ ঘোঁৰা নৃশংসভাৱে হত্যা কৰি মুখ ভৰি বান্ধি উটুৱাই দিয়ে ব্ৰহ্মপুত্ৰৰ বুকুত। মৃত্যু হোৱা ঘোঁৰা দুটাৰ এজনী ঘোঁৰা গৰ্ভৱতী আছিল। নৃশংস মহম্মদ আনাৰৰ পাশবিক কাণ্ডৰ ফলত মাকৰ সৈতে মৃত্যু ঘটে পৃথিৱীৰ পোহৰ নেদেখা গৰ্ভস্থ ঘোঁৰা পোৱালিটো। মোৰ ঘোঁৰা দি মই ইনকাম কৰি খাওঁ, দিন হাজিৰা কৰা মানুহ। তেওঁ মানে মহম্মদ আনাৰ আলীয়ে মোৰ ঘোঁৰাটো ৰছী ছিঙি পালে তেওঁৰ খেতিত নামিছিল। তেওঁ ঘোঁৰাটোতো দুখ কৰা নাই, দুখে মোৰ তেওঁ মোৰ ওপৰত একশ্যন ল'ব লাগিছিল, কিন্তু ঘোঁৰাটোৰ ওপৰত লৈ পেলাই ঘোঁৰাটো তেওঁ হাত ভৰি বান্ধি পেলাই নদীত জবৰাই দিছিল। দিয়াৰ পিছত ঘোঁৰা দুটা লগালগ মৃত্যু হৈ গৈছিল। এই ঘটনা সন্দৰ্ভত ৰামদিয়া আৰক্ষী চকীত স্থানীয় লোকে দাখিল কৰিছে এজাহাৰ। ঘোঁৰা হত্যাকাৰী মহম্মদ আনাৰৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা লোৱাৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে। হাজোৰ পৰা ধীৰাজ দাস, নিউজ 18 অসম নৰ্থ ইষ্ট। সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত সংঘটিত 20 কোটি টকাৰ বিত্তীয় কেলেংকাৰীৰ চাঞ্চল্য মাৰ যোৱাই নাই। এই বিয়াগুম কেলেংকাৰীৰ তদন্ত চলি থকা অৱস্থাতে বদলি হ'ল অভিযুক্ত শিক্ষা বিষয়া। কেলেংকাৰীৰ প্ৰধান অভিযুক্ত শিক্ষা বিষয়া ৰাজীৱ কুমাৰ ঝাক হাইলাকান্দিৰ পৰা বদলি কৰাৰ ঘটনাই এতিয়া দল সংগঠনৰ মাজত সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ। সংখ্যালঘু ছাত্ৰবৃত্তিৰ নামত সংঘটিত 20 কোটি টকাৰ আৰ্থিক কেলেংকাৰীক লৈ উত্তাল হাইলাকান্দি জিলা। এই বিয়াগুম কেলেংকাৰী তদন্ত চলি থকা অৱস্থাত ঘটনাৰ প্ৰধান অভিযুক্ত শিক্ষা বিষয়া ৰাজীৱ কুমাৰ ঝাক হাইলাকান্দিৰ পৰা বদলি কৰাৰ ঘটনাই এতিয়া সৃষ্টি কৰিছে ৰহস্যৰ। ভুৱা বিদ্যালয় ভুৱা ছাত্ৰ ছাত্ৰী দেখুৱাই বিভিন্ন বেংকৰ CSP সমূহৰ সহায়ত হাইলাকান্দিত লুণ্ঠন হৈছিল সংখ্যালঘু ছাত্ৰবৃত্তিৰ মুঠ 19 কোটি 57 লাখ টকা। এই ঘটনাৰ পিছতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাংগঠনিক সম্পাদক জাহিৰ উদ্দিন লস্কৰে জিলা বিদ্যালয় পৰিদৰ্শক ৰাজীৱ কুমাৰ ঝাৰ বিৰুদ্ধে ৰুজু কৰিছিল গোচৰ। লগতে জিলা প্ৰশাসনৰ ফালৰ পৰা চলোৱা হৈছিল অতিৰিক্ত উপায়ুক্ত পৰ্যায়ৰ তদন্ত।
ইয়াৰ মাজে যোৱা 3 মাহ পূৰ্বে ৰাজীৱ কুমাৰ ঝাক বদলিৰ নিৰ্দেশ দিয়া হৈছিল, কিন্তু তদন্ত চলি থকাৰ বাবে তৎকালীন জিলা উপায়ুক্তগৰাকীয়ে ৰিলিজ দিয়া নাছিল ৰাজীৱ ঝাক। কিন্তু হঠাতে নৱাগত জিলা উপায়ুক্তই ৰাজীৱ ঝাক হাইলাকান্দিৰ পৰা ৰিলিজ কৰি দিয়াৰ সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। জিলাখনৰ বিভিন্ন দল সংগঠনে অতি শীঘ্ৰে ৰাজীৱ ঝাক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰিছে। যোৱাকালি হাইলাকান্দি ডিচি মজিদ কিয় তাক ৰিলিজ কৰিলে আমি জানিব পাৰিছোঁ যে তেখেতৰ লগত জড়িত তেখেতে ভালকে সম্পৰ্ক আছে। ৰাজীৱ কুমাৰ ঝাক গ্ৰেপ্তাৰ কৰিব লাগে, ৰাজেশ পালক গ্ৰেপ্তাৰ কৰিব লাগে। এই কেলেংকাৰীৰ লগত জড়িত যিবিলাক কালপিট আছে, যিবিলাক CSPৰ লগত যিবিলাক CSPৰ কৰ্মবিলাক আছে, যিবিলাক উৎপাদন আছে, এইবিলাক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে। হাইলাকান্দিৰ পৰা ৰাহুল চক্ৰৱৰ্তী ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। জালত পৰিল ডিব্ৰুগড়ত দলবদ্ধ ধৰ্ষণ কাণ্ডৰ 4 অভিযুক্ত। বাইকৰ ঘৰলৈ যোৱা কিশোৰীক অপহৰণ কৰি বাগিচাত ধৰ্ষণ কৰিছিল 4 পাখণ্ডই। 19 জুনৰ নিশা জালান চাহ বাগিচাত সংঘটিত হৈছিল সেই বৰ্বৰ কাণ্ড। কিশোৰীক দলবদ্ধ ধৰ্ষণৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ ডিব্ৰুগড় জিলা। 4 নৰাধমে বাগিচাৰ এগৰাকী কিশোৰীক দলবদ্ধ বলাৎকাৰ কৰা ঘটনাই তোলপাৰ লগাইছে জিলাখন। এই চাঞ্চল্যকৰ দলবদ্ধ ধৰ্ষণৰ ঘটনাত আৰক্ষীৰ বৃহৎ সফলতা। এই ঘটনাত জড়িত 4 অভিযুক্ত আৰক্ষীৰ জিম্মাত। 19 জুনৰ নিশা ডিব্ৰুগড়ৰ জালান চাহ বাগিচাত সংঘটিত হৈছিল সেই বৰ্বৰ ঘটনা। সম্পৰ্কীয় বাইকৰ ঘৰলৈ গৈ থকা অৱস্থাত এগৰাকী কিশোৰীক প্ৰথমে অপহৰণ আৰু তাৰ পাছত ধৰ্ষণ কৰিছিল এই 4 লম্পটে। ভুক্তভোগী পৰিয়ালে ঘটনাৰ এদিনৰ পাছত অৰ্থাৎ 20 জুনৰ নিশা আৰক্ষীক গোচৰ দিছিল এই জঘন্য ঘটনাৰ। ইয়াৰ পাছতে আৰক্ষীয়ে প্ৰথমে ডিব্ৰুগড়ৰ চানমাৰী ঘাটৰ পৰা গ্ৰেপ্তাৰ কৰিছিল মূল অভিযুক্ত বিকাশ ৰায় আৰু বিকি ৰায়ক। পলাতক আন 2 অভিযুক্ত প্ৰদীপ দাস ওৰফে ব্ৰেটলি আৰু মনোজ থাপাক সোমবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ইয়াৰে প্ৰদীপ দাস ওৰফে ব্ৰেটলিক ডিব্ৰুগড়ৰ গ্ৰেহেম বজাৰৰ নিজ গৃহৰ পৰাই গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে মনোজ থাপাই নিজেই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে আৰু তাৰ পাছত মনোজকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। FIR দিয়াৰ মাত্ৰ 36 ঘণ্টাৰ ভিতৰতেই এই ঘটনাৰ আটাইকেইটা অভিযুক্ত আৰক্ষীৰ জিম্মাত। ডিব্ৰুগড় আৰক্ষীৰ বাবে এয়া এক বৃহৎ সফলতা। 2জন অ্যাকিউজডে মানে এটা বাইকত লৈ পেলাই মানে ইহঁতে জালান টি এষ্টেট নিয়াৰ AMCHৰ ওচৰতে তাত গৈ পেলাই গ্যাং ৰেপ কৰিছে বুলি আমি ৰিপৰ্ট পাইছোঁ। ৰিপৰ্ট পোৱাৰ লগে লগে আমি মানে 2জনক আমি এইটো দিনতে 20th ডেটতে আমি আৰেষ্ট কৰিছোঁ আৰু যোৱাকালি এজনক আৰেষ্ট কৰা হৈছে। আজি এজন সাৰেণ্ডাৰ কৰিছে। আৰেষ্ট কৰি 2জন অলৰেডি ফৰৱাৰ্ড কৰা হৈছে আৰু বাকীকেইটা আৰেষ্ট কৰিছোঁ। এতিয়া আমি ফৰৱাৰ্ড কৰি ৰিমাণ্ডত লওঁ। 19 জুনৰ নিশা অকলশৰে গৈ থকা কিশোৰীগৰাকীক বিকাশ ৰায় আৰু বিকি ৰায়ে বলপূৰ্বকভাৱে মটৰচাইকেলত উঠাই লৈ জালান চাহ বাগিচাত সংঘটিত কৰিছিল সভ্য সমাজক লজ্জানত কৰা সেই বৰ্বৰ কাণ্ড। সৰ্বত্ৰে এতিয়া দাবী উত্থাপিত হৈছে কঠোৰতকৈ কঠোৰ শাস্তি দিয়া হওক দোষীক। ডিব্ৰুগড়ৰ পৰা টমাছ বুঢ়াগোহাঁইৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰিছে কৰোনা ভাইৰাছে। নিতৌ আক্ৰান্ত হৈছে শ লোক। আক্ৰান্ত হৈছে আৰক্ষীও। ফ্ৰণ্টলাইনত থাকি কাম কৰা বহু আৰক্ষী আক্ৰান্ত হৈছে COVID-19ত। কিশোৰীক দলবদ্ধ ধৰ্ষণৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ ডিব্ৰুগড় জিলা। 4 নৰাধমে বাগিচাৰ এগৰাকী কিশোৰীক দলবদ্ধ বলাৎকাৰ কৰা ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰিছে কৰোনাই। নিতৌ আক্ৰান্ত হৈছে শ লোক। আক্ৰান্ত হৈছে আৰক্ষীও। ফ্ৰণ্টলাইনত থাকি কাম কৰা বহু আৰক্ষী আক্ৰান্ত হৈছে COVID-19ত। IGP দীপক কেৰিয়াৰ দেহৰক্ষীৰ দেহতো কোভিড পজিটিভ। দেহৰক্ষী সঞ্জয় দাস আক্ৰান্ত হৈছে COVID-19ত। কাছাৰী আৰক্ষীৰ শীৰ্ষ আৰক্ষী বিষয়াৰ বাংলোৰ বেৰেকত আছিল সঞ্জয় দাস। ইতিমধ্যে প্ৰশাসনে কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছে এই বেৰেকটো। মহানগৰীৰ 4জন আৰক্ষীৰ দেহত ধৰা পৰিছিল কোভিড পজিটিভ। আক্ৰান্ত দণ্ডী কুমাৰ, পুষ্পা দাস, হেৰম্ব কলিতা, শহীদুল ইছলাম তালুকদাৰ। পাণবজাৰ আৰক্ষী থানাত কৰ্মৰত আটাইকেইজন। 3জনৰ দেহত কৰোনা ধৰা পৰাৰ পিছত পাণবজাৰ থানাত লাগিছে হাহাকাৰ। কেইবাজনো আৰক্ষী বিষয়াসহ কনিষ্টেবলক কৰা হৈছে কোৱাৰেণ্টাইন।
ভৰলু থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মণি চমুৱাকো কোৱাৰেণ্টাইন কৰা হৈছে। CID DSP দিলীপ ভৰালী, DSP মৃণাল দাস, ADCP পঞ্জিত দুৱৰা, SI ৰাজু মিলি, ACC অৰুণিমা ভূঞাকো কৰা হৈছে কোৱাৰেণ্টাইন। পল্টন বজাৰ থানাৰ ছেকেণ্ড অফিচাৰ পংকজ মহন্তকো কৰা হৈছে কোৱাৰেণ্টাইন। কৰোনা আক্ৰান্ত সহ হাবিলদাৰ পুষ্পৰাণী দাসৰ লগত একেটা চৌহদত আছিল এইসকল আৰক্ষী বিষয়া। পৰিয়ালসহ কোৱাৰেণ্টাইন কৰা হৈছে এই বিষয়াসকলক। আমাৰ আজিৰ তাৰিখত 160জন ব্যক্তি কোৱাৰেণ্টাইন হৈ আছে আৰু যোৱাকালি 4জনকে ধৰি আমাৰ এতিয়ালৈকে 8জন পজিটিভ বুলি ওলাইছে। যিখিনি সাৱধানতা ল'বলগীয়া অসম পুলিচে, আমি বহুতো ভাৰতবৰ্ষৰ অন্য ৰাজ্যতকৈও অসম পুলিচে প্ৰথমতে আৰম্ভণিটো আমাৰ খুব ভাল হেড ষ্টাৰ্ট এটা কৰিলে আৰু অসম পুলিচ মই ভাবিছোঁ ফেণ্টাষ্টিক কাম এটা কৰি আছে যে নিজকে সুৰক্ষিত এতিয়ালৈকে কৰি ৰাখিব পাৰিছে। নগাঁৱতো আৰক্ষীক কৰা হৈছে হোম কোৱাৰেণ্টাইন। 4গৰাকী মহিলা জোৱানসহ 11জন আৰক্ষীক হোম কোৱাৰেণ্টাইন কৰা হৈছে। আটাইকেইগৰাকীৰে সংগ্ৰহ কৰা হৈছে স্বাব। হয়বৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰো স্বাব সংগ্ৰহ কৰা হৈছে। আজি আমাক হেল্থ ডিপাৰ্টমেণ্টৰ পৰা মানে ফোন কৰি পেলাই কয় যে সেইদিনাখন আমি যিগৰাকী ছোৱালীক পঠাইছিলোঁ তেওঁৰ COVID-19 পজিটিভ আহিছে। চ' ইমিডিয়েটলি আমি হেল্থ ডিপাৰ্টমেণ্টৰ লগত মানুহ মাতি ছোৱালীগৰাকীক আমি হস্পিটেললৈ পঠোৱাৰ ব্যৱস্থা কৰোঁ আৰু ছোৱালীগৰাকীক ৰিকভাৰী কৰি অনাৰ পিছত আমাৰ পুলিচৰ টিমে যিহেতু তেওঁক থানালৈ লৈ আহিছিলে, সেইকাৰণে 7জন মানে আমাৰ সকলোৰে সুৰক্ষাৰ কাৰণে যাতে আৰু বেলেগ মানুহ আমাৰ কণ্টেক্টত নাহক, এই কাৰণে আমি এই 7জনে নিজে এতিয়া আইচলেশ্যনত থাকিবলৈ আমি মানে সিদ্ধান্ত লৈছোঁ। ইফালে উত্তৰ পূব সীমান্ত ৰেলৱেৰ বিষয়াও আক্ৰান্ত হৈছে COVID-19ত। অনিত দুলভ নামৰ বিষয়াজন উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য ব্যৱসায়িক পৰিচালক। তেওঁৰ পুত্ৰও আক্ৰান্ত হৈছে COVID-19ত। স্বাব পৰীক্ষাত ধৰা পৰে বিষয়াজনৰ পজিটিভ। বৰ্তমান দুয়ো GMCHত চিকিৎসাধীন। 22 জুনৰ দিনটো উত্তৰ পূব সীমান্ত ৰেলৱেৰ CCMৰ কাৰ্যালয় বন্ধৰ নিৰ্দেশ দিয়া হয়। চেনিটাইজ কৰাৰ বাবেই CCMৰ কাৰ্যালয় বন্ধ ঘোষণা কৰ্তৃপক্ষৰ। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গোলাঘাট নাৰ্ছিং হোমে লৈছে ভয়াৱহ ৰূপ। গণসংক্ৰমণৰ অভিকেন্দ্ৰ হৈ পৰিছে গোলাঘাট নাৰ্ছিং হোম। নাৰ্ছিং হোমখনৰ সংস্পৰ্শলৈ অহা বহু লোক এতিয়া আক্ৰান্ত হৈছে COVID-19ত। উল্লেখযোগ্য যে সোমবাৰে পুনৰ 6গৰাকীৰ দেহত ধৰা পৰে COVID-19 পজিটিভ। গণসংক্ৰমণৰ অভিকেন্দ্ৰ হৈ পৰিছে গোলাঘাট নাৰ্ছিং হোম। গোলাঘাট নাৰ্ছিং হোমৰ সংস্পৰ্শলৈ অহা বহু লোক আক্ৰান্ত COVID-19ত। সোমবাৰে পুনৰ 6গৰাকীৰ দেহত ধৰা পৰে পজিটিভ। নাৰ্ছিং হোমখনৰ সংস্পৰ্শলৈ অহা এই পৰ্যন্ত মুঠ 13জনৰ দেহত ধৰা পৰিছে COVID-19 পজিটিভ। কোৱাৰেণ্টাইনত থকা 2জন লেবৰেটৰী টেকনিচিয়ানৰ পৰাই গণসংক্ৰমণৰ আশংকা গোলাঘাটবাসীৰ। গোলাঘাটৰ শ্বহীদ কৌশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত নিয়োজিত 2জন লেবৰেটৰী টেকনিচিয়ানে গোপনে গোলাঘাট নাৰ্ছিং হোমৰ লেবৰেটৰীত কাম কৰিছিল। চৰকাৰী চিকিৎসালয়ত শতাধিক লোকৰ স্বাব টেষ্ট কৰাৰ পিছত কোৱাৰেণ্টাইন কৰি থোৱা লেবৰেটৰী টেকনিচিয়ান 2জনক গোপনে কামত লগাইছিল গোলাঘাট নাৰ্ছিং হোম কৰ্তৃপক্ষই। 13 জুনলৈকে ব্যক্তিগত নাৰ্ছিং হোমখনত কাম কৰাৰ পিছত 14 জুনত 2 লেবৰেটৰী টেকনিচিয়ানৰ COVID-19 পজিটিভ ধৰা পৰে। ইয়াৰ পিছতে ব্যক্তিগত নাৰ্ছিং হোমখনৰ চিকিৎসাকৰ্মী, সুৰক্ষাকৰ্মী, চিকিৎসক, ৰোগী আৰু ৰোগীৰ আত্মীয়ৰ স্বাব সংগ্ৰহ কৰা হয়। নাৰ্ছিং হোমখনৰ সকলোকে হোম কোৱাৰেণ্টাইন কৰাৰ লগতে ৰোগীৰ অভিভাৱক সকলোকো কৰা হৈছে হোম কোৱাৰেণ্টাইন। প্ৰথম পৰ্যায়ত নাৰ্ছ, কৰ্মচাৰীসহ 5জনৰ দেহত ধৰা পৰে COVID-19 পজিটিভ। হোম কোৱাৰেণ্টাইন হৈ থকা 6গৰাকী ৰোগীৰ অভিভাৱকৰ দেহত সোমবাৰে COVID-19 ধৰা পৰাত হাহাকাৰ লাগে গোলাঘাটত। প্ৰশাসনে নাৰ্ছিং হোমখন ৰেষ্ট্ৰিক্টেড জোন ঘোষণা কৰিছিল যদিও সোমবাৰৰ পৰা সকলো কৰ্মচাৰীক হোম কোৱাৰেণ্টাইনলৈ প্ৰেৰণ কৰি 48 ঘণ্টাৰ বাবে চিল কৰি দিয়ে। আনহাতে গোলাঘাট কুমাৰপট্টি শিৱ মন্দিৰৰ সমীপৰ 100 মিটাৰ ৰেষ্ট্ৰিক্টেড জোন প্ৰত্যাহাৰ কৰিছে প্ৰশাসনে। লেব টেকনিচিয়ান 2জন ডিটেক্ট হোৱাৰ পাছত আমি ট্ৰেছ কৰাৰ পাছত গোলাঘাট নাৰ্ছিং হোমত যেতিয়া ট্ৰেছ কৰি পালোঁ, তাৰপিছত আমি গোটেই ষ্টাফসকল ডক্টৰৰ ওচৰত আমি স্বাব ল'লোঁ। তাত আমাৰ 4গৰাকী নাৰ্ছ আৰু এগৰাকী কৰ্মচাৰী ওলালে, 5গৰাকী। যেতিয়া ষ্টাফৰ ওলালে তেতিয়া আমি পেচেণ্টৰ লোৱা হ'ল। পেচেণ্টৰ তেওঁলোকৰ এটেণ্ডেঞ্চ সকলো পেচেণ্টসকলৰ নিগেটিভ আহিলে আৰু এটেণ্ডেঞ্চ 6গৰাকী পজিটিভ আহিলে। টোটেল আমাৰ 5 + 6 + 2 আমি 13 কেছেছ। গোলাঘাটৰ পৰা ইউনিছ আলীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
আপুনি OLXৰ পৰা সামগ্ৰী ক্ৰয় কৰে নেকি? OLXৰ পৰা বাইক ক্ৰয় কৰাৰ ক্ষেত্ৰত আপুনি সাৱধান হওক, কিয়নো OLXৰ জৰিয়তে বিক্ৰী হৈছে চুৰি হোৱা মটৰচাইকেল। কৰিমগঞ্জৰ সদৰ থানাত মটৰচাইকেলৰ বজাৰ। বুলেট পালচাৰৰ পৰা স্কুটিলৈ সকলো ধৰণৰ মটৰচাইকেল আছে কৰিমগঞ্জৰ থানাত। নকলেও হ'ব, এই সকলোবোৰ চুৰি। চুৰি মটৰচাইকেলৰ পংখেদি উদ্ধাৰ হৈছে বহু বিস্ফোৰক তথ্য। ভাৰতত চুৰি মটৰচাইকেল চালান দিয়া হয় বাংলাদেশলৈ। OLXৰ জৰিয়তে বিক্ৰী হয় চুৰি মটৰচাইকেল। চুৰি মটৰচাইকেল বিক্ৰীৰ বৈধ নথিপত্ৰ দিয়ে কৰিমগঞ্জৰ নটাৰীয়ে। শেহতীয়াকৈ বৰাক উপত্যকাত সক্ৰিয় হৈ উঠিছে মটৰচাইকেল চুৰি চক্ৰ। বৰাকৰ 3খন জিলাতে প্ৰতিদিনে চুৰি হৈছে মটৰচাইকেল। চাওক CCTV কেমেৰাত বন্দী হোৱা মটৰচাইকেল চুৰিৰ দৃশ্য। 1 জুনত শিলচৰৰ এগৰাকী BJP নেতাৰ ঘৰৰ পৰা এখন বুলেটসহ 4খনকৈ মটৰচাইকেল চুৰি কৰিছিল 3টা চোৰে। আৰু এই সকলো দৃশ্য বন্দী হয় CC কেমেৰাত। চোৰকেইটাই CC কেমেৰাটো দেখি বিচ্ছিন্ন কৰি দিছিল সংযোগ। তথাপি CC কেমেৰাত বন্দী হোৱা দৃশ্যৰ সহায়ত আৰক্ষীয়ে অভিযান চলাই বিগত 3টা দিনত শিলচৰ বদৰপুৰ হাইলাকান্দিৰ পৰা উদ্ধাৰ কৰে 8খন মটৰচাইকেল, আটক কৰে 4জনক। অব্যাহত আছে আৰক্ষীৰ অভিযান। 3জন ঢুকে CCTVর লাইটটা কাটে, আর একটা CCTVতে আমরা দেখতে পারি আর একটা বন্ধ করার আগে ওরা আমাদের ওই স্কুটি এবং বাইকটা নিয়ে গেছে। তো দুটোই CCTVটা বন্ধ করা, লাইনটা কেটে দিয়েছিল। একটা বাইক উদ্ধার করছে, এখন বুলেট আর এখন পালসার। এটা লাগে 8টা, শিলচর পৰা 4টা, বদরপুর 3টা, হাইলাকান্দির পৰা 1টা। আৰক্ষীৰ জেৰাত পোহৰলৈ আহিছে বহু চাঞ্চল্যকৰ তথ্য। পোহৰলৈ আহিছে চুৰি মটৰচাইকেল বাংলাদেশলৈ চালান দিয়াৰ তথ্য। সেইটো আমি গম পাইছোঁ, সেইটো বদৰপুৰ পৰা এখন বুলেট বাংলাদেশ যোৱাৰ এটা চেষ্টা চলিছে। এতিয়ালৈকে আমি 4জন হ'ব আজি। OLXত বিক্ৰী হয় চুৰি মটৰচাইকেল। চুৰি মটৰচাইকেলৰ সৈতে দিয়া হয় নটাৰীৰ শপতনামাও। গতিকে সাৱধান, অনলাইন চাইটেৰে মটৰচাইকেল ক্ৰয় কৰি আপুনিও পৰিব পাৰে বিপদত। কৰিমগঞ্জৰ পৰা গৌৰীশ নন্দী, নিউজ 18 অসম নৰ্থ ইষ্ট। কামপুৰৰ শালমৰাত মুন্নাভাই MBBSৰ ভুল চিকিৎসাৰ বলি হৈছে কেইবাগৰাকী ৰোগী। স্বয়ম্ভূ চিকিৎসকে কৰা চিকিৎসাৰ ফলত অধিক অসুস্থ হৈ পৰিছে কেইবাজনো লোক। ভুৱা চিকিৎসক নজৰুল ইছলামৰ বিৰুদ্ধে ভুক্তভোগীয়ে আৰক্ষী থানাত ৰুজু কৰিছে গোচৰ। কামপুৰৰ শালমৰাত আবিৰ্ভাৱ মুন্নাভাই MBBSৰ। মুন্নাভাইৰ ভুল চিকিৎসাৰ বাবে পংকুত্বক সাৱটি ল'লে বহুকেইজন লোকে। যোৱা 3 মাহ পূৰ্বে শালমৰা আদৰ্শ বজাৰত থকা কবিৰ মেডিকেল হলৰ স্বত্বাধিকাৰী স্বয়ম্ভূ চিকিৎসক নজৰুল ইছলামে নিজকে বিষৰ বিশেষজ্ঞ হিচাপে পৰিচয় দি অঞ্চলটোৰ কেইবাজনো ৰোগীক চিকিৎসা চলাইছিল। ৰোগীসকলৰ ভৰিৰ আঁঠুত বেজী দিয়াৰ পিছতে বিষ ভাল হোৱাৰ বিপৰীতে বেছিহে হয় ৰোগীৰ বিষ। পিছতে ভুক্তভোগী ৰোগীসকল আন চিকিৎসকৰ কাষ চপাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য। ভৰিৰ আঁঠুত বেজী দিয়াৰ বাবে 4জনকৈ লোকৰ ভৰিৰ হাড় ইতিমধ্যেই পচি গৈছে, যাৰ ফলত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি পাটনাত গৈ অস্ত্ৰোপচাৰ কৰিবলগীয়া হৈছে এই ৰোগীকেইজনে। এই তথ্য পোহৰলৈ অহাৰ পিছতেই বৰ্তমান কামপুৰ আৰক্ষী থানাত ভুৱা চিকিৎসক নজৰুল ইছলামৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ভুক্তভোগী ৰোগীসকলে। ইতিমধ্যে নগাঁও যুটীয়া স্বাস্থ্য বিষয়াৰ যোগেদি স্বাস্থ্যমন্ত্ৰীলৈ উচিত ন্যায় বিচাৰি আবেদন কৰিছে ভুক্তভোগী ৰোগীকেইজনে। মোৰ ভৰিখন অলপ অলপ বিষাইছিল, পিছত নজৰুলৰ তাত গ'লোঁ, এটামান টেবলেট দিছে, খাই ভাল হোৱা নাই। পিছত আকৌ গ'লোঁ, আঁঠুত বেজী মাৰিলে। বেজী মৰাৰ পিছত ইনজেকশ্যন হৈ গ'ল। হোৱাৰ পিছত নজৰুলত কিমান মাতিলোঁ, অহা নাই, ধৰিব পৰা নাই। পিছত পাটনাৰ ডাক্তৰক দেখাইছোঁ, পিছতহে কৈছে যে এইটো খুলিব লাগিব। মানে ভাইটোৰ আপোনাৰ আঁঠুৰ বিষ হৈছিল। বিষ হোৱাৰ পিছত নজৰুল ডাক্তৰ জেগা আপোনাৰ শালমৰা বজাৰত, এই আদৰ্শ বজাৰত আপোনাৰ কবিৰ মেডিকেল বুলি কয়, তাত গৈছিল চিকিৎসা কৰিবৰ কাৰণে। এই বিষৰ কাৰণে বেজী মাৰিলে। বেজী মাৰাৰ পৰা তাৰ আঁঠু ফিকি আপোনাৰ পুত জমা হৈ গ'ল, নগনীয়া হ'ল, কিন্তু কোনো কামত নাহিলে। গ্ৰামাঞ্চলত থকা চিকিৎসালয়সমূহত চৰকাৰী চিকিৎসক নথকাৰ বাবে বিগত বহু বছৰ ধৰি এইজন স্বয়ম্ভূ চিকিৎসকৰ কাষ চাপিছিল সৰ্বসাধাৰণ ৰাইজে।
স্বয়ম্ভু চিকিৎসক নজৰুল ইছলামে গৰ্ভৱতী মহিলাৰ প্ৰসৱ কৰাৰ লগতে আন বহু ৰোগীক চিকিৎসা কৰাৰ লগতে ব্যৱস্থা পত্ৰও লিখি দিছিল। বেবেজিয়াৰ পৰা ভাস্কৰ জ্যোতি শইকীয়া, নিউজ 18 অসম নৰ্থ ইষ্ট। বিজেপি প্লাছ সমান 100+ লক্ষ্যৰে কৰোনাৰ আতংকৰ মাজতে এতিয়া সাজু হৈছে নিৰ্বাচনৰ বাবে বিজেপি। হয়, ইতিমধ্যে আমি জনাইছো যে গলৱান উপত্যকাত সংঘটিত ঘটনাৰ বাবে 18 জুনত স্থগিত ৰখা ভাৰ্চুৱেল ৰেলী বিজেপিয়ে অনুষ্ঠিত কৰিব মঙলবাৰে। বিজেপিৰ এই ভাৰ্চুৱেল ৰেলীত অংশগ্ৰহণ কৰিব সভাপতি জে.পি. নাড্ডাই। 21ৰ নিৰ্বাচনী যুঁজলৈ সাজু বিজেপি। জনসম্পৰ্ক অভিযান ভাৰ্চুৱেল ৰেলীৰে তৎপৰ গেৰুৱা দলটো। জে.পি. নাড্ডাই সম্বোধন কৰিব ভাৰ্চুৱেল ৰেলী। কৰোনা মহাতংকৰ মাজতে 2021ৰ নিৰ্বাচনী যুঁজলৈ সাজু হৈছে গেৰুৱা দল বিজেপি। ইতিমধ্যে কৰোনাক লৈ সজাগতা সৃষ্টিৰ উদ্দেশ্যে মঙলবাৰৰ পৰা বিজেপি আৰম্ভ কৰিছে জনসম্পৰ্ক অভিযান। 50 লাখ পৰিয়ালৰ কাষ চাপিব বিজেপি। বিলাইছে প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰীৰ পত্ৰ। এফালে জনসম্পৰ্ক অভিযান আৰু আনফালে দলীয় কাৰ্যকৰ্তাক উদ্বুদ্ধ কৰিবলৈ বিজেপিয়ে মঙলবাৰে আয়োজন কৰিছে ভাৰ্চুৱেল ৰেলী। গলৱান উপত্যকাত সংঘটিত ঘটনাৰ বাবে স্থগিত ৰখা ভাৰ্চুৱেল ৰেলীখনত দিল্লীৰ পৰা অংশ ল'ব জে.পি. নাড্ডাই। কলাক্ষেত্ৰত আয়োজন ভাৰ্চুৱেল ৰেলীৰ। 4:30 বজাৰ পৰা কাইলৈ ৰেলীখন আয়োজিত হ'ব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত। তাত আমাৰ সাধাৰণ কাৰ্যকৰ্তা নাথাকে, কেৱল যিসকল এই কামটোত নিয়োজিত কাৰ্যকৰ্তা তেওঁলোক আৰু সন্মানীয় সংবাদ মাধ্যম থাকিব। তাত কোনো জনসমাগম নাথাকে। বিজেপি ফৰ আছাম বা বিজেপি আছাম প্ৰদেশ যিটো ফেচবুক পেজ, সেই পেজটোত লাইভ হ'ব। 42 লাখ সদস্যৰ প্ৰায় 50%তকৈ অধিক মানুহৰ স্মাৰ্টফোন আছেই। ন্যূনতম 70 লাখ মানুহে আমাৰ সৰ্বসাধাৰণ ৰাইজে এই ভাৰ্চুৱেল ৰেলীত অংশগ্ৰহণ কৰিব। অসম জনসম্বোধন শীৰ্ষক ভাৰ্চুৱেল ৰেলীত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন ভাৰত চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথম বৰ্ষপূৰ্তি আৰু সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন অসম চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তিয়ে পাব স্থান। ৰাজ্যিক বিজেপিৰ ফেচবুক পেজ, ইউটিউব পেজত হ'ব লাইভ। যেহেতু মোবাইলত আহিব, টিভিত আহিব, ফেচবুকত বা সামাজিক মাধ্যমবিলাকত থাকিবই, গতিকে ঘৰত বহি চাওক। আৰু আপোনালোকক আৰু দুই এটা ঠাইত হয়তো ক'ৰবাত আমাৰ জিলা কাৰ্যালয় বা ক'ৰবাত মণ্ডল কাৰ্যালয় বা ক'ৰবাত তেনেকুৱা ধৰণে সামাজিকভাৱে 2-4জনে লগ হৈ চাবও পাৰে। গতিকে তেনেকুৱা কোনোবাই যদি চাই তাত আমাৰ আপত্তি কৰিব লগা নাই আৰু তেখেতসকলে নিজৰ হেৰিত কৰিব। কিন্তু নীতি নিয়ম চৰকাৰী যিটো গাইডলাইন, সেই গাইডলাইনটো মানি চলিব লাগিব। ৰাজনৈতিক ইতিহাসত আগতে নঘটা একেলগে 70-80 লাখ মানুহে চোৱাৰ যিটো দৃষ্টান্ত, ইয়াক দেখিবলৈ পাম বুলি মই ভাবিছোঁ। 70 লাখৰ পৰা 1 কোটি লোকক স্পৰ্শ কৰাৰ লক্ষ্য বিজেপিৰ। বিজেপিয়ে আৰম্ভ কৰা এই তৎপৰতাই নিশ্চয়কৈ বিৰোধী দল কংগ্ৰেছৰ ওপৰতো বিস্তাৰ কৰিব প্ৰভাৱ। কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সহযোগত ৰাজু বৰুৱা, নিউজ 18 অসম নৰ্থ ইষ্ট। হ'ল আন এটি চমু বাণিজ্যিক বিৰতিৰ। $16 channels, 15 languages, 26 states, 1,200+ reporters, 66.9 crore viewers. India's largest news network, News 18 Network. কৰোনাৰ সংক্ৰমণ ৰোধৰ বাবে এইবাৰ উদ্ভাৱন শু চেনিটাইজাৰ। অতি বেগুনীয়া ৰশ্মিৰ সহায়ত এই স্বয়ংক্ৰিয় যন্ত্ৰটোৱে বীজাণুমুক্ত কৰিব আপোনাৰ জোতা বা চেণ্ডেলযোৰ।
আল্ট্ৰাভায়োলেট লাইটৰ সহায়ত জোতা চেণ্ডেল নিৰ্বীজাণুকৰণ কৰিব পৰাকৈ এবিধ বিশেষ যন্ত্ৰ আৱিষ্কাৰ কৰিছে মহানগৰীৰ পাণবজাৰস্থিত ইনষ্টিটিউট অৱ ডেণ্টেল ছায়েন্স এণ্ড ৰিচাৰ্চ চেণ্টাৰৰ চিকিৎসকৰ এটা দলে কৰোনা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত অব্যাহত থকা তলাবন্ধৰ সময়তে নিজে ব্যৱহাৰ কৰা জোতা চেণ্ডেলৰ পৰা অসুৰক্ষিত অনুভৱ কৰাৰ পাছতে দন্ত চিকিৎসকৰ দলটোৱে এই বিশেষ যন্ত্ৰবিধ উদ্ভাৱন কৰে বিশেষভাৱে প্ৰস্তুত কৰি উলিওৱা যন্ত্ৰবিধৰ ব্যৱহাৰশৈলী প্ৰদৰ্শন কৰে চিকিৎসকৰ দলটোৱে আপুনি যেনেকৈ আহিছে তেনেকৈ আহি ইয়াৰ ওপৰত থিয় হ'ব লাগিব অট'মেটিকলি মেচিনটো ষ্টাৰ্ট হ'ব আৰু অট'মেটিকলি বন্ধ হৈ যাব বন্ধ হোৱা যোৱাৰ পিছত আপুনি বাজাৰটো বন্ধ হৈ যাব আপুনি গম পাব আপুনি নামি গুচি যাব পাৰিব আপুনি নেক্সটজন উঠিব পাৰিব চ' ইয়াতে টাইমাৰ দিয়া আছে টাইমাৰ ছেটটো আমি এতিয়া 5 ছেকেণ্ডছ দি থৈছোঁ ডেম'ৰ কাৰণে আৰু ইয়াতে লাইট যিটো দিছোঁ আমি এতিয়া হোৱাইট লাইট দিছোঁ কাৰণ UV লাইটেৰে আমি ডেমনষ্ট্ৰেশ্যন দিব নোৱাৰোঁ বৰ্তমান সময়ত মানে ভৰি তলুৱাৰ যিখিনি বীজাণু নাশ কৰিব লাগে সেইটো আটাইতকৈ বহুত প্ৰয়োজন হৈ পৰিছে তো সেইখিনি সময়ত মই ভাবোঁ এইটো এটা বহুত প্ৰয়োজনীয় বস্তু এটা হৈ পৰিব বা এটা সামগ্ৰী এটা হৈ পৰিব আৰু এইটো যিহেতু আল্ট্ৰাভায়োলেট ৰেৰ দ্বাৰা এইটো কৰা গৈছে বা কোনো কেমিকেল ইউজ হোৱা নাই তো মানুহে আঁকোৱালি ল'ব বুলি আশা কৰিছোঁ আমাৰ এই বস্তুটো আল্ট্ৰাভায়োলেট লাইটৰ সহায়ত জোতা চেণ্ডেলযোৰ স্বয়ংক্ৰিয়ভাৱে বীজাণুমুক্ত হ'ব কাৰ্যালয় চেম্বাৰ তথা বাসগৃহৰ সন্মুখৰ এচুকত সংস্থাপন কৰিব পৰাকৈ সুবিধাজনক এই যন্ত্ৰ বিদ্যুৎ চালিত যন্ত্ৰবিধে 5 ছেকেণ্ডৰ ভিতৰতে নিৰ্বীজাণুকৰণ কৰে জোতা চেণ্ডেল এই যন্ত্ৰবিধৰ বজাৰ মূল্য প্ৰায় 8,000 টকা সন্দেহ নাই কৰোনা মহামাৰীৰ সময়ত এই ব্যৱস্থাই সহায় কৰিব ৰাজ্যবাসীক গুঞ্জন কলিতাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ৰাজ্যত কোভিড-19 জটিল ৰূপ ধাৰণ কৰাৰ সময়তে বানৰ তাণ্ডৱ উজনি নামনিৰ কেইবাখনো জিলাত বানৰ ভয়াৱহ ৰূপ গুৱাহাটীত বিপদসীমা স্পৰ্শ কৰাৰ দিশে আগবাঢ়িছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ আৰু এই ৰিপৰ্ট আপোনালোকলৈ আগবঢ়াই আজি দিনটোৰ শিৰোনামৰ পৰা বিদায় লৈছো নমস্কাৰ ৰাজ্যত কোভিড-19 জটিল ৰূপ ধাৰণ কৰাৰ সময়তে বানৰ তাণ্ডৱ উজনি নামনিৰ কেইবাখনো জিলাত বানৰ ভয়াৱহ ৰূপ গুৱাহাটীত বিপদসীমা স্পৰ্শ কৰাৰ দিশে আগবাঢ়িছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ সম্প্ৰতি ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি হৈছে 49 ছেণ্টিমিটাৰলৈ 49.68 ছেণ্টিমিটাৰত আছে বিপদসীমা এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলা প্ৰশাসনে বন্ধ কৰি দিছে ব্ৰহ্মপুত্ৰত সকলো ধৰণৰ নাও আৰু ফেৰী চলাচল 21 জুনৰ পৰা 24 জুনলৈ বাহাল থাকিব জিলা প্ৰশাসনৰ এই নিষেধাজ্ঞা পানীটো বাঢ়ি আছে বৰ্তমান আপোনাৰ 2-3 ঘণ্টাৰ মূৰত 1 ছেণ্টিমিটাৰ কৰি এতিয়া আপোনাৰ বিপদসীমা আছে 49.68 ছেণ্টিমিটাৰ এতিয়া বৰ্তমান আপোনাৰ 49.00 ছেণ্টিমিটাৰ হৈ আছে ধেমাজিত গাই নদীৰ পিছত জীয়াঢলৰ তাণ্ডৱ ফেনে ফুটুকাৰে বাঢ়িছে জীয়াঢলৰ বাহনী পানী শতাধিক গাঁও জলমগ্ন হোৱাৰ লগতে বুঢ়াই পেলাইছে খেতিপথাৰ জীয়াঢল চাৰিআলিৰ পৰা ষ্টেচন সংযোগী পথটো পানীৰ তলত আশ্ৰয় শিবিৰত আশ্ৰয় লৈ আছে বহু পৰিয়ালে আমাৰতো ইয়াত একদম মানে কণ্টিনিউৱাছ এসপ্তাহমান ধৰি হেৰি হৈ আছে কিন্তু আজি অত্যধিক পানী আজি বেছি হৈছে আৰু কেনেকুৱা কিবা ৰিলিফ চিলিফ পাইছে নাই ৰিলিফ এদিনা দিছিলেহি চাউল নিদিছিলে তাৰপিছত পৰা কিন্তু কোনো ধৰণৰ সাহায্য বা চৰকাৰ মানুহো অহা নাই ব্ৰহ্মপুত্ৰৰ বানৰ কবলত গহপুৰৰ দক্ষিণাঞ্চল কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত গহপুৰ দক্ষিণাঞ্চলৰ গোপালজাৰণী সৰুতামুলী বৰতামুলী ঠুটে চাপৰিকে ধৰি 20খনৰ অধিক গাঁও জলমগ্ন নৈপৰীয়া লোকসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বানৰ কবলত বিস্তৰ কৃষিভূমি নিৰাপদ স্থান বিচাৰি হাহাকাৰ বন্যাতৰ আজি ৰাতিৰ ভিতৰতে বানপানীয়ে বুঢ়াই পেলালে এয়া মেটেকা আনিছে ধুমধাম আৰু খেতি তল গ'ল ওখ ঠাই বিচাৰি এতিয়া গৰু খেদিব নিবলগীয়া হৈ আছে ইফালে ক্ৰমত জটিল ৰূপ ধাৰণ কৰিছে উজনিৰ দিখৌ নৈয়ে
নাজিৰাকে ধৰি দাঁতিকাষৰীয়া অঞ্চল প্লাবিত হৈছে বানত। শিৱসাগৰ জিলাৰ নাজিৰা, শিমলুগুৰি, বিহুবৰ, চন্ত, সুন্দৰপুখুৰী, হাঁহচৰাটো প্ৰলয়ংকৰী ৰূপ। শিমলুগুৰিৰ বহুকেইখন গাঁৱৰ লগতে চন্তৰ বিহুবৰতো বানৰ তাণ্ডৱ। বানৰ কবলত হাঁহচৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়। নাজিৰাৰ যিটো তীখু নদীৰ বানপানী সেইটোৰ কাৰণে আমি যি প্ৰশাসনিক ব্যৱস্থা ল'ব লাগে তাৎক্ষণিকভাৱে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। ধান অলপমান লোকচান হ'ল আৰু কালি গোটেই বানপানীয়ে বুৰাই পেলালে। প্ৰতি বছৰে পানী আহেই আৰু দেখিছোঁ আৰু ঘৰ দুৱাৰ বুৰিছে আৰু উপঙি আছোঁ আৰু ভাত মানে হয় আৰু কি ক'ম ঘৰ দুৱাৰ অসুবিধা হৈছে আৰু নাই বুঢ়া আৰু খাইছোঁ আৰু কি কৰিম। ইফালে শিৱসাগৰত সহস্ৰাধিক পৰিয়ালে আশ্ৰয় লৈছে নিৰাপদ স্থানত। ঠায়ে ঠায়ে পথৰ ওপৰেৰে বাগৰিছে পানীত। নেৰানেপেৰা বৰষুণৰ ফলত ফেনে ফুটুকৰে বাঢ়িছে তীখু নৈ। বানপানীয়েতো সংঘাৰূপ ধাৰণ কৰিছে। ৰাতি 1:30 বজাৰ পৰা আমাৰ দলঙৰ তলেদি পানী বাগৰিছে। বাঘৰ চুকত, কাৰিগাঁৱত, বলিয়াঘাটত সেইফালেদিও টেক্সিআলিৰ ওপৰেদি পানী বাগৰিছে। ব্যুৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বাতৰি